মানে চৰকাৰে আচলতে একেবাৰে দুখীয়া কৃষকবিলাকক গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে। মই আগৰ পৰা কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ এজন ফেচিষ্ট, এজন ৰজাই, তেওঁক মই সদায় কৈ থাকোঁ যে এজন হিটলাৰে অসমত শাসন কৰিছে আৰু তেওঁ যিকোনো সময়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে যিকোনো সময়তে তেওঁ এনেকুৱা ধৰণৰ দুষ্কাৰ্যবিলাক সংঘটিত কৰি থাকে। সেইকাৰণে মই আজিৰ যিটো গুলীচালনাৰ ঘটনাত ইতিমধ্যে 2জন মানুহ নিহত হ'ল। 2জন মানুহৰ নিহতৰ ঘটনাটোক নিন্দা কৰিছোঁ আৰু 2টা পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ। কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু পুলিচো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে। মূলতঃ এজন পুলিচ আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোককো মই 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ আৰু অতি সোনকালে এই পুলিচৰ অত্যাচাৰৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰি পুলিচ যিসকলে এনেকৈ অত্যাচাৰ কৰি মানুহক ঘৰে ঘৰে গৈ অত্যাচাৰ কৰি মাৰপিট কৰি 2জন মানুহক গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ।